নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ SSLC এক্সামত ইমানে সহজ আহিছে তোমালোকৰ অসমীয়া কুৱেশ্যন পেপাৰটো তোমালোকৰ বহুত ইজি হ'ব। আৰু যিসকলে দিছে এক্সামবিলাক তেওঁলোকে যদি বিচাৰে কোনটো ৰাইট হৈছে আৰু কোনটো তোমালোকৰ ৰাইট হোৱা নাই, এইটো ভিডিঅ' চালে তোমালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ যাব। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। ইয়াত মই তোমালোকৰ জাষ্ট যিবিলাক ৱাৰ্ড মাৰ্কাৰ আৰু তোমালোকৰ যিটো গ্ৰামাৰ ছেকশ্যন আছে এইখিনি মই লৈ আহিছোঁ। ইয়াত আমাৰ প্ৰথমতে চোৱা তোমালোকে কি দিছে, গ্ৰুপ A টো চোৱা। গ্ৰুপ A টো আমাৰ 1 নম্বৰত কি দি আছে, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল। ইয়াতে মই লিখি দিছোঁ, তোমালোকে চোৱা। ইয়াতে দি আছে প্ৰকাশ গোস্বামী। তাৰপিছত খ নম্বৰটো চোৱা, তোমালোকে কি দিছে, খ নম্বৰটো দি আছে ফ্ৰেম ভলগা টু গংগা ৰচক কণ। এইটো আছিল আমাৰ পণ্ডিত ৰাহুল সংস্কৃতায়ন। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 4 নম্বৰত আমাৰ কি দি আছে, চমু উত্তৰবিলাকত অতি চমু উত্তৰৰ লিখা। ইয়াত দিয়া আছে কুঁৱলীয়ে প্ৰথম কাইলৈ ইমেইল কৰিছিল। কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল, এইটো হ'ব আমাৰ কি অনুৰংগ বান্ধৱী মোবাইল লৈ। তাৰপিছত চোৱা তোমালোকৰ কি দিছে, খ নম্বৰত অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। এইটো হ'ব আমাৰ ভলীবল। এইটো একেবাৰে সহজ কুৱেশ্যন। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বৰ্ড কুৱেশ্যনবিলাক এইটো ভিডিঅ'ত অনা নাই। যদি তোমালোকক লাগে তেনেহ'লে তোমালোকে কি কৰিবা, মোক কমেণ্টত জনাই দিবা। তেনেহ'লে মই তোমালোকক বৰ্ড কুৱেশ্যনখিনি লৈ আহিম। তাৰপিছত হয় আমাৰ 7 নম্বৰটো অতি চমু উত্তৰ লিখা। ইয়াত দি আছে কি, পাহিৰ ককায়েকৰ নাম কি আছিল, এইটো আমাৰ আছে পল। আৰু তাৰপিছত খ নম্বৰটো লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে, এইটো হ'ব আমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ। অতি সহজ কুৱেশ্যন, আৰু এইবিলাক আমাৰ পাঠভিত্তিক গোটেইখিনি কুৱেশ্যনে আছে ইয়াতে। চিলেবাছৰ বাহিৰত এটা কুৱেশ্যনো দিয়া নাই ক'ব গ'লে। তাৰপিছত আহা তোমালোকে 10 নম্বৰত কি দিছে আমাৰ অতি চমু উত্তৰ লিখা। মোহ পাশ মানে কি, মোহ পাশ মানে কি আমাৰ মায়াৰ বান্ধন। তাৰপিছত দি আছে খ নম্বৰটো একেবাৰে ইজি, জিকিৰৰ ৰচক কণ। এইটো হ'ব আমাৰ আজান ফকীৰ। এইটো খুবেই সহজ কুৱেশ্যন। তাৰপিছত আহা তোমালোকে আমাৰ কি আছে 13 নম্বৰত কি দিছে, অতি চমু উত্তৰ লিখা। জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে, মানে দেৱতাৰ অভিযান কত চলিছে, জল স্থল আৰু এটা কি আছিল কত, এইটো হ'ব আমাৰ আকাশত। তাৰপিছত চোৱা কি দিছে আমাৰ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল, এইটো হ'ব আমাৰ কি মহৰ শিং। তাৰপিছত চোৱা গ নম্বৰত কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল, এইটো হ'ব আমাৰ 25 বছৰ আগতে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া আহা গ্ৰামাৰ ছেকশ্যনত কি দিছে আমাৰ, এতিয়া তোমালোকে আহা 16 নম্বৰত কি দি আছে আমাৰ তলত যিকোনো এটা শব্দ সন্ধি ভঙা। ইয়াত তোমালোকৰ 3টা শব্দ দি আছে, কিন্তু তোমালোকে এটা লিখিলে হৈ যাব। ইয়াত আমি ক'বলৈ গ'লে অতি সহজটো আছে কি হিমালয়, এইটো হ'ব আমাৰ হিমযকালয় হিমালয়ত। তথাপি মই তোমালোকক আৰু এটা কৈ দিছোঁ, ইয়াতে চোৱা তোমালোকে দিয়া আছে, এইটো চাই ল'বা। তাৰপিছত আহা তোমালোকে খ নম্বৰত কি দিছে, এইটো তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্যাক্ষ হোৱাৰ কাৰণ কি, তোমালোকে দিয়া এইটো তোমালোকে চোৱা। ইয়াত দিছে কি তৃণ, যেনেকৈ ইয়াত মূৰ্ধন্য আছে আৰু মূৰ্ধন্যাক্ষবিলাক কি আহিছে, তোমালোকে এইটো ভাঙি উলিয়াবা। যেনেকৈ ইয়াত দিয়া আছে হাঁচৰিৰ পিছত থকা দন্ত্যন্বয় মূৰ্ধন্য হয়, এনেকৈ লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা। তাৰপিছত চোৱা এইটো তোমালোকৰ তৃণটো দি আছে, যেনেকুৱা তৃণ ৰিফেলাটো আছে, এইটো হাঁচৰি। ঠিক তেনেকুৱা হাঁচৰিৰ পিছত থকা যিটো আছে দন্ত্যন্বয় মূৰ্ধন্য হয়। তাৰপিছত গ নম্বৰটো চোৱা, তলত যিকোনো এটাৰ বেছ বাক্য সহ সমাসৰ নাম লিখা। এইটো তোমালোকে মই পিতাম্বৰটো লিখি দিছোঁ, তোমালোকে এইটো লিখি ল'বা। যদি লিখিছে এইটো তোমালোকৰ ৰাইট পাবা, 1 নম্বৰ পাই যাবা। তাৰপিছত ঘ নম্বৰত যি পৰিশ্ৰম কৰে তেন্তে নিশ্চয় সাফল্য লাভ কৰিব। এইটো আমাৰ বাক্যটো শুদ্ধকৈ লিখিবলৈ কৈছে, পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিবা। এইটো লিখিলে তোমালোকে এইটো ৰাইট পাবা, 1 নম্বৰ পাই যাবা। তাৰপিছত আহা আমাৰ 6 নম্বৰত তলত যিকোনো এটা শব্দৰ বিপৰীত অৰ্থ লিখা। এইবিলাক অতি সহজ কুৱেশ্যন, যেনেকুৱা আকৰ্ষণ, হাঁহি আৰু বাহিৰ। এইটো মই হাঁহিটো লিখি দিছোঁ, হাঁহি কান্দে। তোমালোকে যদি বাকীখিনি লিখিছা, আকৰ্ষণ হ'লে কি হ'ব বিকৰ্ষণ লিখিবা তোমালোকে। তাৰপিছত 6 নম্বৰটো চোৱা, এটা শব্দত প্ৰকাশ কৰা। ইয়াত দিছে কি যি ৰাতি চৰে। তাৰপিছত দি আছে চোৱাই খোৱা বস্তু, আৰু তাৰ 3 নম্বৰত দি আছে সখীয়েকৰ মাক। এইটো সখীয়েকৰ মাক আমি যেনেকৈ দি আছে ইয়াত কি আমৈ। তাৰপিছত চোৱা বৰ্গিত নম্বৰত তলত যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। ইয়াত 1 নম্বৰত দি আছে, কিন্তু মই 3টা লিখি দিছোঁ। ইয়াৰ পৰা তোমালোকে চাই লিখিবা, যেনেকৈ হাট, বজাৰ, গছ, বৃক্ষ, পুৰণি, ঐতিহাসিক। ইয়াৰ পৰা তোমালোকে যিটো লিখিছা সেইটো ৰাইট হৈ যাব। তাৰপিছত 6 নম্বৰটো আহা, তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। ইয়াত দিয়া আছে মগনীয়া, মগনীয়াটো হ'ব মগজক অনিয়া, এইটো লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰত চোৱা তোমালোকে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। এইটো তোমালোকে এটা বাক্য যেনেকুৱা দি আছে ধোঁতৰ পচলা মানে একেবাৰে এলেহুৱা, এইটো তোমালোকে লিখিব পৰা। যিবিলাক ধোঁতৰ পচলা মানুহে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে, এইটো লিখিলে ৰাইট হৈ যাব।
তাৰপিছত তোমালোকে আহা 21 নম্বৰত মই দগাই দিছোঁ, যিমানখিনি দগাই দিছোঁ সেইটো তোমালোকে এনেকৈ লিখিছা, তেনেহ'লে এইটো নাম্বাৰটো পাই যাবা। 4 নম্বৰ আছে, এইটো তোমালোকৰ বহুত উপকাৰ হ'ব। আৰু ইয়াত তোমালোকে যদি লিখিছাই, অলপো লিখিলেও তোমালোকে 2 মাৰ্কছ পাই যাবা এটা। তাৰপিছত আহা তোমালোকে গ্ৰুপ বিত চোৱা কি দিছে, অতি চমুকৈ লিখা অসমীয়া গদ্য সাহিত্যৰ জনকগণ, এইটো তোমালোকে সকলোৱে জানা, এইটো ভট্টদেৱ। খ নম্বৰটো কি দি আছে, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটৰ নাম কি, এইটো প্ৰিয়, এইটো কি লিখিছা, এইটো হ'ব আমাৰ প্ৰিয়তমাৰ চিঠি। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 25 নম্বৰত কি দি আছে আমাৰ অতি চমুকৈ লিখা কপিল মুনিৰ মাতৃ কোন আছিল, এইটো আমাৰ দেৱহতী। তাৰপিছত দিয়া আছে 28 নম্বৰত তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা, যেনেকুৱা দিয়া আছে ইয়াত উন্নতি, তাৰপিছত আছে কলা, উন্নতি হ'ব অৱনতি, কলা বগা, একেবাৰে সহজ কুৱেশ্যন এইবিলাক। তাৰপিছত খ নম্বৰত তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা, দৰা, কইনা, ককা, আইতা। তাৰপিছত গ নম্বৰত দি আছে যেনেকুৱা তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ লিখা, বিপদ আৰু নবীন, বিপদটো কি হ'ব আপদ, আৰু এইটো তোমালোকে নবীনটো হ'ব নতুন বা নয়া। ঘ নম্বৰটো চোৱা কি দিছে, অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা, তোমালোকে এইটো মই ইয়াত লিখি দিছোঁ, যদি এইটো লিখিছা তোমালোকে ৰাইট পাই যাবা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা লাষ্টত তোমালোকৰ এটা খালী ঠাই দিয়া আছে, যেনেকুৱা নম্বৰটো চোৱা খালী ঠাই উপযুক্ত অনুসৰ্গ বহুৱা, ইয়াত দিয়া আছে কামটো যত্নৰে কৰিবা, তাৰপিছত ডেছ দিয়া আছে, এইটো লিখিবা চোন। তাৰপিছত 6 নম্বৰটো চোৱা তলৰ বাক্যটি শুদ্ধকৈ লিখা, এইটো তোমালোকে লিখিবা কাইলৈ 1 বজাত আহিবা, ইয়াত দি আছে এটাটো তোমালোকে জাষ্ট কি কৰি দিবা 1, তাতে হৈ যাব। তাৰপিছত দি আছে কি তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা, আধুনিকটো তোমালোকে মই লিখি দিছোঁ, ইয়াৰ পৰা চাই ল'বা। যদি এনেকৈ তোমালোকে কৰি আহিছা এক্সামত, তেনেহ'লে ইয়াৰ পৰা তোমালোকৰ গোটেইখিনি ৰাইড হৈ যাব, আৰু ইয়াৰ পৰা তোমালোকে মিলাব পাৰিবা যে তোমালোকৰ লেটাৰ মাৰ্ক থাকিবনে নাই। আৰু যদি তোমালোকক ডাঙৰ কুৱেশ্যনবিলাক লাগে, বৰ্ড কুৱেশ্যনখিনি কমেণ্টত জনাই দিবা, মই তোমালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ, ভালকৈ পঢ়া নেক্সট এক্সামৰ কাৰণে।